গুড মৰ্নিং ফ্ৰেণ্ডছ ৰাতিপুৱাই সুখবৰ আহিছে IBPS ক্লাৰ্কৰ ন'টিফিকেশ্যন আউট হৈ গৈছে তো বলক এই ভিডিঅ'টোত তাৰ বিষয়ে ডিছকাশ্যন কৰি চাম আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক দিনত এনেধৰণৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে চ' এইটো আপোনালোকে দেখা পাইছে অফিচিয়েল ন'টিফিকেশ্যন য'ত দিয়া হৈছে আপোনালোকক কমন ৰিক্ৰুইটমেণ্ট প্ৰচেছ ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ ক্লাৰ্কছ ইন পাৰ্টিচিপেটিং বেংকছ ফৰ ভেকেঞ্চি 2025-26 কাৰণে টোটেল যিমান ভেকেঞ্চিজ আছে সেইখিনিৰ কাৰণে আপোনালোকৰ এইটো ন'টিফিকেশ্যন দি দিয়া হৈছে এপ্লাই ডেট দি দিয়া হৈছে 1 জুলাইৰ পৰা অৰ্থাৎ আজিৰ পৰা আপোনালোকৰ ইয়াত এপ্লাই ষ্টাৰ্ট হৈছে আৰু 21 জুলাইলৈকে ইয়াতে এপ্লাই চলিব আপোনালোকৰ যোনটো প্ৰিলিমছ এক্সাম আছে সেইটো আগষ্ট মাহতে কণ্ডাক্ট হৈ যাব অৰ্থাৎ আপোনালোকৰ হাতত বেছি সময় নাই আৰু যোনটো আপোনালোকৰ মেইনছ এক্সাম আছে যদি আপোনালোকে প্ৰিলিম কোৱালিফাই কৰে তেতিয়াহ'লে আপোনালোকৰ মেইনছ এক্সাম হ'ব অক্টোবৰত আৰু এই যোনটো এক্সাম আছে সেইটো ৰিজাল্টটো প্ৰভিজনেল এলটমেণ্ট এপ্ৰিলৰ 2025 দি দিয়া হ'ব তাতে আপোনালোকৰ ৰিজাল্টটো কনফাৰ্ম থাকে 1 এপ্ৰিলতে আহিব বুলি সো ইয়াতে দেখা পাইছে আপোনালোকে পাৰ্টিচিপেটিং বেংকছ কি আছে মানে আপোনালোকৰ জব ক'ত হ'ব পাৰে বেংক অফ বৰোদা বেংক অফ ইণ্ডিয়া বেংক অফ মহাৰাষ্ট্ৰ কানাড়া বেংক চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ইণ্ডিয়ান বেংক ইণ্ডিয়ান অভাৰচিজ বেংক পাঞ্জাব নেশ্যনেল বেংক পাঞ্জাব এণ্ড সিন্ধ বেংক ইউকো বেংক ইউনিয়ন বেংক অফ ইণ্ডিয়া তো এনেকুৱাকৈ আপোনাৰ মিলাই টোটেল 11টা বেংকে ইয়াত পাৰ্টিচিপেট কৰে চ' আপোনালোকৰ জব হ'লে এই বেংকসমূহৰ মাজতে হ'ব টোটেল পোষ্টৰ ফালে যদি চাওঁ আমাৰ টোটেল অল ইণ্ডিয়া লেভেলত যেতিয়া ন'টিফিকেশ্যন যেতিয়া প্লাছ 6,000 প্লাছ ভেকেঞ্চিজ এইবাৰ আমি দেখিবলৈ পাইছোঁ ঠিক আছে যোনটো আপোনালোকৰ পিছত বাঢ়ি গৈ প্লাছ 7,500 হ'ব যেতিয়ালৈকে ফাইনেল চিলেকশ্যন হ'ব সেইখিনি ক'ব পৰা যায় অসমতো যদি চাই তেতিয়াহ'লে অসমত টোটেল 75টা পোষ্ট আছে কিন্তু এইখিনি যথেষ্ট বাঢ়ি যাব কাৰণ আপোনালোকে চাওক বেংক অফ বৰোদা নট ৰিপৰ্টেড আছে বেংক অফ মহাৰাষ্ট্ৰ নট ৰিপৰ্টেড আছে তেনেকৈ ইণ্ডিয়ান বেংকো নট ৰিপৰ্টেড আছে ইউকো বেংক নট ৰিপৰ্টেড আছে ইউনিয়ন বেংক অফ ইণ্ডিয়া নট ৰিপৰ্টেড আছে এই বেংককেইটাই কিন্তু আপোনালোকৰ বহুকেইটা পোষ্ট ইয়াতে ৰিলিজ কৰে চ' এতিয়ালৈকে ইহঁতে ৰিপৰ্ট কৰা নাই অৰ্থাৎ আগন্তুক দিনত এমাহ বা দুমাহ পিছতে আপোনালোকে এই ৰিপৰ্টিং পাই যাব য'ত প্ৰায় অসমতো আমি ক'ব গ'লে প্ৰায় 150ৰ পৰা 200ৰ মাজত আমি ভেকেঞ্চিজ ইয়াতে দেখিবলৈ পাম পিছত বাঢ়ি গৈ যেতিয়া এই নট ৰিপৰ্টেড বেংককেইটাই ৰিপৰ্ট কৰি দিব চ' আপোনালোকে পোষ্ট কম আছে বুলি নাভাবিব পোষ্ট যথেষ্ট ভালেই আছে যোৱা বছৰ মাত্ৰ 4,500 পোষ্টহে আছিল অল ইণ্ডিয়া লেভেলত এইবছৰ যথেষ্টখিনি ভালেই আছে প্ৰায় 6,000 পোষ্ট আমি এবাৰ দেখিবলৈ পোৱা গৈছে আৰু অসমতো এইটো পোষ্টটো যোনটো দিয়া হৈছে আপোনালোকৰ 75 এইখিনি বাঢ়ি যাব কাৰণ বহুকেইটা বেংকে এতিয়ালৈকে ৰিপৰ্টেডে কৰা নাই আপোনালোকে চাই ইণ্ডিয়ান অভাৰচিজ বেংক এইবিলাকো বৰ্তমান 0 দেখা পাইছে এইকেইটাও পিছত বাঢ়ি গৈ কিন্তু পোষ্ট ওলাই দিয়ে এতিয়া জাষ্ট আমাৰ ৰিপৰ্টিং চাব গ'লে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া কানাড়া বেংক আৰু পাঞ্জাব এণ্ড সিন্ধ বেংক অসমত এই 3টা বেংকে গৈছে আৰু বেংক অফ ইণ্ডিয়া 4টা বেংকে অসমত জাষ্ট ৰিপৰ্ট কৰিছে বাকী বেংকে কিন্তু তেনেকুৱা ধৰণৰ ৰিপৰ্ট কৰা নাই চ' এইখিনি পোষ্ট অৱশ্যে বাঢ়ি যাব সেইখিনি চিয়'ৰ চ' আপোনালোকে পোষ্টৰ কথা নাভাবিব বহুখিনি পোষ্টেই আহিছে এজৰ ফালে যদি চাই আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীত হ'লে আপোনালোকৰ এটলিষ্ট 20 ইয়াৰ্ছ হ'বই লাগিব আৰু মেক্সিমাম আপোনালোকৰ 28 ইয়াৰ্ছ এইখিনি দি দিয়া হৈছে অৰ্থাৎ আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ সেইটো 2/7/1996ৰ আগত হ'ব নালাগে আৰু 1/7/2004ৰ পিছত হ'ব নালাগে এজ ৰিলেক্সেশ্যন আছে ST SC আপোনালোকৰ 5 ইয়াৰ্ছ OBC আপোনালোকৰ 3 ইয়াৰ্ছ আৰু PWD কেণ্ডিডেট হ'লে আপোনালোকৰ 10 ইয়াৰ্ছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব ঠিক তেনেকৈ এক্স ছাৰ্ভিচমেনটোৰ উল্লেখ কৰি দিয়া হৈছে উইড'জ অৰ্থাৎ বিধৱা ডাইভৰ্চ ওমেন ইহঁতৰ কথাও ইয়াতে আপোনালোকৰ উল্লেখ কৰি দিয়া হৈছে কেনেকৈ এজ ৰিলেক্সেশ্যন পাব এডুকেশ্যনেল কোৱালিফিকেশ্যনটো যদি চাই তো আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আচ্ছা ভিডিঅ'টোত আগবঢ়াৰ আগতে আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখি আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনোৱা হ'ল লাইক কৰি দিব যাতে আমি এনেধৰণৰ মটিভেশ্যন পাই থাকোঁ এনেধৰণৰ ভিডিঅ' বনাই থাকিবৰ কাৰণে চ' আপোনালোকৰ চিম্পল গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব কম্পিউটাৰ লিটাৰেচি আপোনালোকৰ অপাৰেটিং এণ্ড ৱৰ্কিং নলেজ থাকিব লাগিব কম্পিউটাৰত ইয়াতে এপ্লাই কৰিব হ'লে আপোনালোকে চাওক নিজৰ লোকেল লেংগুৱেজ অৰ্থাৎ অসমত হ'লে কিন্তু আপোনাৰ আছামিজ জানিব লাগিব সেইটো আপোনালোকৰ জানাটো দৰকাৰী ঠিক আছে অফিচিয়েল লেংগুৱেজ তো অসমত নৰ্মেলি 3টা লেংগুৱেজ জানিলে যিকোনো আপোনালোকে যে ইদাৰ আপোনালোকে আছামিজ জানিব লাগিব আৰু বেংগলী বা আপোনালোকে বড়ো জানিলে ইয়াতে এপ্লাই কৰিব পাৰিব অসমৰ পৰা যে আপোনালোকে এপ্লাই কৰিব বিচাৰি আছে চ' এপ্লিকেশ্যন ফিজটো কেনেকুৱা হ'ব আপোনালোকৰ ST SC PWD
তেনেকুৱা কেণ্ডিডেট হ'লে 175 আৰু 850 আপোনালোকে যদি আনৰিজাৰ্ভ কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকে 850 ৰুপিজ ইয়াতে এপ্লাই ফি দিব লাগিব এক্সাম আপোনালোকৰ সিলেকশ্যন দুটা প্ৰচিডিউৰত হ'ব প্ৰথমতে হ'ব আপোনালোকৰ প্ৰিলিমছ দেন আপোনালোকৰ হ'ব মেইনছ ঠিক আছে য'ত আপোনালোকে দেখা পাইছে প্ৰিলিমছ এক্সাম আপোনালোকৰ 1 আৱাৰৰ হ'ব 60 মিনিটৰ তাতে আপোনালোকে ইংলিছৰ কাৰণে 20 মিনিটছ পাব মেথছৰ কাৰণে 20 মিনিটছ পাব আৰু ৰিজনিঙৰ কাৰণে 20 মিনিটছ পাব মিডিয়ামৰ এক্সামিনেশ্যন চাওক আপোনালোকৰ ইংলিছটোতো ইংলিছতে হ'ব বাকি দুটা আপোনালোকৰ ষ্টেট লেংগুৱেজ যিয়ে থাকে সেইটোত আপোনালোকে হ'ব নাম্বাৰ অফ কোৱেশ্চন চাই লওক 30টা কোৱেশ্চন দিয়া হ'ব ইংলিছত 30 মাৰ্কছ মেথছত 35টা কোৱেশ্চন 35 মাৰ্কছ ৰিজনিঙতো 35টা কোৱেশ্চন 35 মাৰ্কছ ইয়াতে দি দিয়া হৈছে ঠিক তেনেদৰে যে আপোনালোকে মেইনছ এক্সামো চাই সো মেইনছ এক্সামত আপোনালোকৰ টোটেল 160 মিনিট অৰ্থাৎ 2 আৱাৰ এণ্ড 40 মিনিট দিয়া হ'ব ইংলিছৰ কাৰণে 50টা কোৱেশ্চন ইংলিছৰ কাৰণে 40টা কোৱেশ্চন 40 মাৰ্কছ দিয়া হৈছে আৰু 35 মিনিটছ দিয়া হৈছে জেনাৰেল এৱাৰনেছ অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছ বা জেনাৰেল এৱাৰনেছ 50টা কোৱেশ্চন 50 মাৰ্কছ 35 মিনিটছ দিয়া হৈছে তেনেকৈ আপোনালোকৰ মেথছৰ 50টা কোৱেশ্চন 60 মাৰ্ক দিয়া হৈছে 45 মিনিটছ টাইম দিয়া হৈছে কোৱান্টিটিভ এপ্টিটিউড অৰ্থাৎ এইটোৱে মেথছ ওপৰটো ৰিজনিং আছিল সৰি কোৱান্টিটিভ এপ্টিটিউড আপোনালোকৰ 50 কোৱেশ্চন 50 মাৰ্কছ 45 মিনিটছ ইয়াতে দি দিয়া হৈছে মোড অফ এক্সামিনেশ্যন মানে আপোনালোকে কি ভাষাত লেংগুৱেজ অফ এক্সামিনেশ্যন আপোনালোকে কি ভাষাত দিব পাৰিব অসমৰ পৰা হ'লে চাওক ইংলিছ হিন্দী আৰু আছামিজ আপোনালোকে চুজ কৰিব পাৰিব এক্সাম দিবৰ কাৰণে আপোনালোকৰ কিন্তু ইয়াতে মনত কৰিবলগা কথা নেগেটিভ মাৰ্কিং আছে 0.25 আপোনালোকৰ নেগেটিভ মাৰ্কিং ইয়াতে দি দিয়া হৈছে তেনেকৈ আপোনালোকৰ মেইনছ এক্সামতো আপোনালোকৰ নেগেটিভ মাৰ্কিং কিন্তু থাকিব ঠিক আছে এপ্লাই ক'ত কৰিব লাগিব আপোনালোকে IBPSৰ অফিচিয়েল ৱেবছাইটত গৈ তাতে আপোনালোকৰ এপ্লাই কৰিব লাগিব ইয়াতে চাওক গোটেইখিনি প্ৰচিডিউৰ ফৰ এপ্লাইং দি দিয়া হৈছে আৰু আপোনালোকৰ যদি এপ্লাই কৰোঁতে কিবা প্ৰব্লেম হয় আপোনালোকে কমেণ্টত কমেণ্ট কৰিব মই তাতে আপোনালোকক ৰিপ্লাই দি দিম ঘৰতে বহি আপোনালোকে মোবাইলতে ইয়াতে এপ্লাই কৰিব পাৰে তেনেকুৱা কোনো ধৰণৰ বিশেষ একো টান কথা নহয় মোবাইলতে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব বাকি তেনেকুৱা ধৰণৰ কোনো লিমিটেশ্যন নাই আপোনালোকে এইটো এক্সাম দিব আৰু এক্সামত দি কেনে যথেষ্ট যেহেতু স্যালাৰিও ইয়াতে ভাল পোৱা যায় আৰু এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় সো সেইখিনি কথা আপোনালোকে মনত ৰাখিব ভিডিওটো কিন্তু লাইক কৰি দিব যাতে আমি এনেকুৱা ধৰণৰ ভিডিওবিলাক বনাই থাকিব পাৰোঁ এক্সাম চেণ্টাৰৰ কথা যে কয় প্ৰিলিমছ এক্সাম আপোনালোকৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰত হ'ব আৰু আপোনালোকৰ মেইনছ এক্সাম গুৱাহাটী এণ্ড শিলচৰত হ'ব তো মেইনছ এক্সাম কেৱল দুটা জেগাতে হয় সো আপোনালোকে এইটো নিজেই সিলেক্ট কৰিব পাৰিব যে আপোনালোকে ক'ত মেইনছ দিব বা ক'ত প্ৰিলিমছ দিব সেইটো আপোনালোকৰ নিজৰ ওপৰতে সিলেকশ্যন কৰা কেপাচিটি আছে তো আজিৰ ভিডিওটো দেখিনিয়ে আছিল মই ইয়াৰ অফিচিয়েল নটিফিকেশ্যনৰ যোনটো লিংক সেইটো দি দিম আৰু এপ্লাই ক'ৰ পৰা কৰিব লাগিব সেইটো মই ইয়াতে ডেছক্ৰিপশ্যনত দি দিম তো তাৰ পৰা গৈ আপোনালোকে চাই ল'ব পাৰিব বাকি ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক